কংগ্ৰেছে একো নাজানে বোকাখাট আৰু কলিয়াবৰলৈকে যদি ইকো সেনসিটিভ জোনটো যায় তো তাৰ মানুহবিলাকে কেনেকৈ চলিব এটোতো বোকাখাটৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে কলিয়াবৰৰ স্থানীয় ৰাইজেতো সুপ্ৰিম কোৰ্টত কেছ দি থৈছে যোনে একো নাজানে তেওঁলোকে কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙাৰ ৰাইজে যদি ৰাইজক কাজিৰঙাৰ পৰা আপুনি উলিয়াই দিয়ে তেতিয়ালে কাজিৰঙাখন ক'ত থাকিব কাজিৰঙাৰ স্থানীয় ৰাইজে এইটো লৈতো অখিল গগৈ কিমান আন্দোলন কৰি আছে আজি মোৰ মুখেদি ওলোৱা কাৰণে ভাবিলে মই কিবা এটা নতুন কাম কৰিব গৈ আছো যোৱা 10 বছৰৰ পৰা কাজিৰঙাৰ কাখৰ সমাজখনে আন্দোলন কৰিয়ে আছে যে আমাক ব্যৱসায় কৰাৰ সুযোগ দিয়ক আমাক জিআই থকাৰ সুযোগ দিয়ক আমাক খেদি দিলে কেনেকৈ কাজিৰঙাখন বাচিব আজি যদি 10 কিলোমিটাৰ ইকো সেনসিটিভ জোন থাকে নুমলীগড়টোখন দেখোন বন্ধ কৰি দিব লাগিব নুমলীগড় ৰিফাইনেৰী দেখোন বন্ধ হৈ যাব এনে কোনো হিসাব নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কোৱা বুলিতো বিৰোধ কৰি লাভ নাই গৌৰৱ গগৈ ভাবিছে এইটো ফেচবুকত চলিছেতো কিবা অলপ সুযোগ পাম বুলি তেওঁ নিজেও নাজানে তেওঁ আজি গৈ পেলাই কংগ্ৰেছক বোকাখাট আৰু কলিয়াবৰত অন্তত দুটা ইলেকশ্যন হৰুৱাই থৈ আহিব তেওঁলোকে নিজেও নাজানে